3 ঘণ্টা পলমকৈ অহাৰ কাৰণে 1 পইচাও দিয়া নহল নেহা কক্কৰক। তাৰ পিছতে আৰম্ভ হল নেহাৰ কান্দোন। তেতিয়া কিছুমানে কলে এয়া ইণ্ডিয়ান আইডল নহয়, য'ৰ পৰা আহিছা তাতেই উভতি যা। মঞ্চতে কান্দিবলগীয়া হল গায়িকা নেহা কক্কৰে। সংগীতানুষ্ঠান কৰি মাননি এটকাও নাপালে কণ্ঠশিল্পী নেহা কক্কৰে। শেহতীয়া বিতৰ্ক সন্দৰ্ভত সামাজিক মাধ্যমত স্পষ্টীকৰণ নেহাৰ। মেলবৰ্ণত যোৱা 23 মাৰ্চত কনচাৰ্টত 3 ঘণ্টা পলমকৈ অহাৰ কাৰণে নেহা কক্কৰক বৰ বেয়াকৈ লাজ দিলে অষ্ট্ৰেলিয়ান ৰাইজে। পলমকৈ আহি মঞ্চত উঠাৰ লগে লগেই দৰ্শকৰ মাজত হুলস্থুল লাগি গৈছিল। ক্ষুব্ধ অনুৰাগীসকলে উভতি যা আৰু এয়া ইণ্ডিয়ান আইডল নহয় বুলি চিঞৰি আছিল। তাৰ পিছতে নেহাক ভিডিঅ'ত কান্দি থকা দেখা গৈছিল আৰু নেহাই কান্দি কান্দি কৈছিল, আপোনালোকে বহুত অপেক্ষা কৰিলে, মই এনে কৰ্ম কেতিয়াও নকৰোঁ। কিছুমানে তেওঁক উৎসাহ দিলেও আন কিছুমানে তেওঁৰ এই চুটি প্ৰদৰ্শন আৰু পলমকৈ অহাক অপেচাদাৰী বুলি গালি পাৰিছিল। 27 মাৰ্চত নেহাই ইনষ্টাগ্ৰামত কৈছিল যে আয়োজক বিটছ প্ৰডাকশ্যনে তেওঁক 1 পইচাও দিয়া নাই আৰু লগতে খাদ্য পানী বা থকাৰ ব্যৱস্থাও নকৰিলে। তেওঁ অনুৰাগীৰ বাবে বিনা পইচাত গান গাইছিল বুলি কয়। পিছত আয়োজকে 28 মাৰ্চত কৈছিল যে তেওঁলোকে সকলো বন্দোবস্ত কৰিছিল আৰু নেহাৰ ওচৰত এতিয়া পলমকৈ অহাৰ কাৰণে ওলোটা সিহঁতেই পইচা পাবলগীয়া আছে। নেহাৰ ভাইক টনি কক্কৰে নেহাক সমৰ্থন কৰিছে যদিও অনুৰাগীসকলৰ মতভেদ আছে। কিছুমানে নেহাক সমৰ্থন কৰি আছে, আকৌ আন কিছুমানে দুখ দি আছে। অৱশ্যে এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত তথ্য পোহৰলৈ অহা নাই।